মোৰতো ৰণকৌশল কৰিব লগা একো নাই, পাৰ্টিয়ে কৰি আছে। মই অধ্যক্ষ বিধান কি কয় তেনেকুৱা ধৰণৰ নিৰ্বাচনত ডাইৰেক্টলি মই কোনো ভূমিকা নাথাকে, মাত্ৰ মোৰ নিজৰ সমষ্টি হিচাপে এইখিনিত মই মানে অপেনলি কামবিলাক কৰিব পাৰোঁ। বাকী নাই, সেইকাৰণে মই কৈছোঁ মইতো ডাইৰেক্টলি ভূমিকা নাই। কিন্তু যদি দেখো, মইতো এটা কথা কৈয়ে আছোঁ, চব পাৰ্টিটোৱে BPF হওক, UPPL হওক বা BJP, আজিৰ মানে যিটো প্ৰেক্ষাপট যদি চাওঁ, চবে 10টাতকৈ কম নাপায়। কিন্তু এটা হয় 10টাতকৈ কম নাপায়, কিন্তু 40টা চিট, 10টা হ'লে 30টা, বাকী 10টা চিটটো কোনে বেছি পায় সেইটোৰ ওপৰতে হৈ যাব। যদি বিদেশী বাকী ৰাইজে আপোনাক যদি চিফ হিচাপে বিচাৰে, আপোনাৰ মন্তব্য কেনেকুৱা হ'ব? না ছাৰ, ৰাইজে বিচাৰিলে নহ'ব, পাৰ্টিয়েহে কৰিব। আৰু তাতেও নিৰ্বাচনৰ সময়ত কিমানটা চিট কোন পাৰ্টিয়ে পায় সেইটোৰ ওপৰতহে আমাৰ গণতন্ত্ৰৰ যিটো নিয়ম, সেই নিয়ম অনুযায়ী যিয়ে মেজৰিটি পাব বা যাক মেজৰিটিয়ে সমৰ্থন কৰিব তেওঁহে নেতৃত্বৰ দায়িত্বটো পাব। আৰু যিহেতু আমি পাৰ্টিৰ মানুহ, গতিকে পাৰ্টিহে ডিচাইড কৰিব যে কোনজন ব্যক্তিক ক'ত ৰাখে। গতিকে BTC নিৰ্বাচনৰ ক্ষেত্ৰতো পাৰ্টিয়ে চাব যে কোনজন ব্যক্তিক দিলে পাৰ্টিৰ যিটো ৰাইজক দিয়া প্ৰতিশ্ৰুতি সেই কামবিলাক মানে কি কয় আপোনাৰ কৰি দিব পাৰে। মই কাৰণে ধন্যবাদ জনাইছোঁ যে মোৰ নামটো কোনোবাইতো যোগ্যতা আছে বুলি ভাবিছে, কিন্তু এইটো মানে কি কয় চৰ্চা নিৰ্বাচনত চলিবই। কাৰণ মই BTCৰ মানুহ, আৰু BTCৰ পৰাই আজি মানে কি কয় ময়ে BJP ফালৰ পৰা অধ্যক্ষ পদত আছোঁ। গতিকে যিহেতু যদি মানে নেতৃত্ব দিয়া বা নেতা বিচাৰে, তেতিয়া মোৰ ছবিটো মানুহৰ মানে মনত মানে ভাহি উঠে। তাৰ কাৰণে মোক লৈ চৰ্চা কৰি আৰু যে সিও হ'ব পাৰে, মানে সেইজনে আহিব পাৰে। গতিকে নিৰ্বাচন চলি আছে, স্বাভাৱিক। কাৰণ নিৰ্বাচন অকল ৰাজনৈতিক দলৰ মাত্ৰ নহয়, নিৰ্বাচন হ'ল জনগণৰো। কাৰণ ৰাইজৰে বেছি চিন্তা কেনেকুৱা মানুহ বা জিকি যায়, কেনেকুৱা মানুহ বা প্ৰতিনিধিত্ব কৰে, কেনেকুৱা দলৰ বা চৰকাৰ হয়, এই চৰকাৰ বা ৰাইজক চাব না নিজক চাব। আজিকালিতো সেইটোৱে চলি থাকে কথাবিলাক। গতিকে ৰাইজৰ বেছি টেনশ্যন, ৰাইজৰ বেছি চিন্তা। গতিকে এই নিৰ্বাচনত এতিয়া চবে ব্যস্ততা হৈছে, কিন্তু মই ভাবোঁ ৰাইজে নিশ্চয় মানে সঠিকভাৱে সঠিক ব্যক্তি আৰু সঠিক পাৰ্টিক বাছনি কৰি ল'ব পাৰিব। বাঙালী ভোটাৰসকলক লৈ কি ক'ব? নাই, তেওঁলোকৰ ইছ্যুটো যিটো প্ৰচাৰ হৈ আছে তেনেকুৱা নহয়। অলৰেডি বঙালী জনগোষ্ঠীৰ যিটো সমস্যা, এই সমস্যা